হয় পৰি মই উপস্থিত আছো বৰখাপাৰাত আৰু এয়া লুতুমাৰ পৰা এয়া বৰখাপাৰা এই যেটো ৰাস্তা কিছু সময় পাছতে গৃহমন্ত্ৰী গৰাকীৰ শোভাযাত্ৰা ইফালদি যাব আৰু দেখিছে যে পথৰ দুয়ো কাষে কেনে ধৰণে ইয়াত জনসমাগম দেখিবলৈ পোৱা গৈছে হাতে হাতে সকলোৱে হাতে হাতে বিজেপিৰ পতাকা লৈ ৰাস্তাৰ দুয়ো পাৰে তেওঁলোকে থিয় হৈছে আকৌ এবাৰ মোদী চৰকাৰ তেওঁলোকে নিজেও গাইছে নাচিছে আৰু এনে ধৰণে গৃহমন্ত্ৰী গৰাকীক আদৰিবলৈ বা গৃহমন্ত্ৰী গৰাকীৰ শোভাযাত্ৰাৰ বাবে সকলো সাজু হৈ আছে বাইদেউ আপুনি কৈ আছিল গান গাম বুলি এতিয়া আহিছো এতিয়া গাব লাগিব এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আহিছে কৰ পৰা বাইদেউ কৰ পৰা আহিছে অলপ আগত আপোনালোকে ভালকে নাচি গান গাই আছিলে এতিয়া গোৱা নাই লাইভ আহিছে কেমেৰা মোৰ তাত এবাৰ ভালকে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ ইয়াৰ দৃশ্য মই দেখুৱাম ৰূপম ভৰদ্বাজ আছে আৰু ইয়া চাওক যে পথৰ দুয়ো কাষে এনে ধৰণে অসংখ্য জনসমাগম ইয়াত দেখিবলৈ পোৱা গৈছে তেওঁলোকে বিজেপিয়ে 1 পৰা 1.5 লাখ ইয়াত সমাগম কৰোৱাৰ তেওঁলোকে লক্ষ্য লৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছত গৃহমন্ত্ৰী অমিত শাহৰ এই যেটো ৰোড শ্ব' কিছু সময় পাছতে আৰম্ভ হ'ব এয়া দ্বিতীয় সৰ্ববৃহৎ ৰোড শ্ব' হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছতে বুলি বিজেপিয়ে উল্লেখ কৰিছে আৰু এনে জয় শ্ৰীৰাম জয় শ্ৰীৰাম মোদীজী জিন্দাবাদ মোদীজী জিন্দাবাদ মোদীজী জিন্দাবাদ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী সকলোৰে মুখত কেৱল আকৌ এবাৰ মোদী চৰকাৰ গান আৰু এনে ধৰণে তেওঁলোকে অপেক্ষা কৰি আছে বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে আমালোকে দিৰান পাৰাৰ পৰা এই ইটাভাটা দিৰান পাৰা ইয়াৰ পৰা ইটাভাটা কিছু সময় পাছতে গৃহমন্ত্ৰীৰ ৰোড শ্ব' আৰম্ভ হ'ব হাতে হাতে ফুল লৈ তেওঁলোকে কেমেৰা আমাৰ তাত আছে ফুল তেওঁলোকে লৈ সাজু হৈ আছে গৃহমন্ত্ৰীক আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ জয় শ্ৰীৰাম জয় শ্ৰীৰাম আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে যিসকল ইয়াত উপস্থিত হৈছে যিসকল জনতা ইয়াত উপস্থিত হৈছে হাতে হাতে বিজেপিৰ পতাকা লৈ আৰু দেখিছে যে সমগ্ৰ পথছোৱাই কেৱল বিজেপিৰ পতাকা লৈ তেওঁলোকে শাৰী পাতি এনেধৰণে থিয় দিছে গৃহমন্ত্ৰীগৰাকীক স্বাগতম জনাবলৈ যিহেতু কিছু সময় পাছতে গৃহমন্ত্ৰী অমিত শাহৰ ইয়াত ৰোড শ্ব' আৰম্ভ হ'ব শোভাযাত্ৰা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক সংগ দিব আৰু তাৰ পূৰ্বে ইয়াত দেখিবলৈ পোৱা গৈছে যে এনেধৰণে অসংখ্য লোকৰ সমাগম ইয়াত হৈছে আৰু প্ৰতি মুহূৰ্তৰ আমি আপডেট এনেধৰণে আমাৰ দৰ্শকসকলক জনাই থাকিম পৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ